আৰু সাংবাদিক বন্ধুসকল আজি বিশেষকৈ আমি কংগ্ৰেছ কাৰ্বি আংলঙৰ সভাপতি ৰতন ইংতি তেখেতে নিজে সভাপতি হিচাপত যে প্ৰেছ মিট নকৰে এই কথাটো আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। পোনপ্ৰথমতে মই ৰতন ইংতি সম্পৰ্কে ক'ব বিচাৰিছোঁ। ৰতন ইংতি যেতিয়া কংগ্ৰেছৰ সভাপতি লোৱাৰ পিছত বহুত কংগ্ৰেছৰ ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু বুথ কমিটি লেভেলৰ প্ৰাথমিক কংগ্ৰেছ কৰ্মীসকলে হাজাৰ হাজাৰ প্ৰত্যেক সমষ্টিতে কংগ্ৰেছ দলে ত্যাগ কৰি পেলাই ৰতন ইংতিৰ নেতৃত্বত লোৱাৰ পিছত তাত নাথাকি পেলাই বিজেপি যোগদান কৰিছে। এইটো আপোনালোকৰ আগত সাংবাদিক বন্ধু বান্ধৱীসকলে জানে এই কথাটো। সেইকাৰণে যোৱাবাৰ গৌৰৱ গগৈ আহোঁতে ৰতন ইংতিয়ে কওক, বিদা সিং ৰংপিয়ে কওক বা কংগ্ৰেছৰ যিবিলাক ডিষ্ট্ৰিক্ট কমিটি যিবিলাক নেতৃত্ব লৈছে তেওঁলোকে গৌৰৱ গগৈৰ ওচৰতে 1000 মানুহ গোটাব নোৱাৰিলে। আৰু দিনক দিনে যিমানখিনি গ্ৰাছৰুট লেভেল কংগ্ৰেছবিলাকতো পুৰা বিজেপি যোগদান কৰি আহিলে। ইয়াৰ পিছত তেওঁলোকে কি কৰিব? ৰাজহুৱাভাৱে ডাঙৰ ডাঙৰ সভা তেওঁলোকে পাতিব নোৱাৰাৰ ফলত তেওঁলোকে আজি কি কৰা যায় বুলি চিন্তা কৰিবলৈ সময় নাপালে। তেওঁলোকে অকল তেওঁলোকৰ মগজত কাম নকৰা হৈছে। ৰতন ইংতি বহুত লাজতে তেওঁলোকে কাম কৰি আছে। আপোনালোকে দেখিব কেৱল মাত্ৰ প্ৰেছ মিটৰ বাহিৰে কোনো নাই। আৰু এই প্ৰেছ মিটৰ কথাবিলাক কোৱাটো তেখেতৰ পলিটিকেল মটিভেটেড ইমানখিনি ব্যক্তিগতলৈকে গুচি গ'ল। মানুহটো এটা টাৰ্গেট লৈ পেলাই কাম কৰি থকা নিচিনা আমি দেখিবলৈ পাওঁ। আৰু এই মানুহটো ইমান মিছলীয়া এই প্ৰেছ মিটৰ আগত কওঁতে আমি গম পায়। আজি বহুত লাজৰ কথা যে ডিফু কাৰ্বি আংলঙৰ সাংবাদিকসকলক তেখেতে কি শব্দ ব্যৱহাৰ কৰিছে মই তাৰ দুনাই মই ক'ব নিবিচাৰোঁ। কিন্তু অপমান হৈছে আমাৰ কাৰ্বি আংলঙৰ সাংবাদিকসকলক। এই অপমানটো তেওঁ ক্ষমা বিচাৰিব লাগে সাংবাদিকৰ আগত আমি যদি ডিমাণ্ড কৰোঁ। আৰু মই বিচাৰোঁ যে আমাৰ সাংবাদিক বন্ধুসকলৰ নিজস্ব তেওঁলোকৰ অধিকাৰ আছে। আৰু তেখেতে কৈছে ডিফু অঞ্চলত আমি প্ৰেছ মিট পাতিলে বোলে ডিফু অঞ্চলৰ মিডিয়াবিলাকে বোলে প্ৰকাশ নকৰে। এই কথাটো বহুত লাজৰ কথা। আৰু এই আজিৰ দিনত আমি সন্মান কৰোঁ সাংবাদিক বন্ধু বান্ধৱীসকলক, আমি সন্মান কৰোঁ আৰু তেওঁলোকৰ অধিকাৰ আছে সেইটো। আৰু এই কথাটো তেখেতে বিদ্ৰোহ কৰি পেলাই ক্ষমা বিচাৰিব লাগে সাংবাদিকৰ আগত। আৰু ৰতন ইংতি তেখেতৰ কথা কোনে নাজানে। তেখেতে EM হৈ থাকোঁতে এইবাৰ এডুকেশ্যন EM থাকোঁতেও ইডাল এডুকেশ্যনৰ কাৰাপশ্যন কথা ইনকুৱাৰী কাগজত আহি পাইছে। আমি প্ৰয়োজন হ'লে আমি পুৰা উদঙাই দিম। আৰু একটা কথা আছে, PWD থাকোঁতে মই কনফিডেন্সলি ক'ব পাৰোঁ আমি দেখুৱাই দিম তেখেতৰ কাৰাপশ্যনৰ প্ৰতি এইটো ৰতন ইংতি। আৰু তেখেতে বিজেপিৰ প্ৰতি ইমান বেয়া পায়, ইমান গালি পাৰি আছে। তেখেতে নিজে বিজেপি হৈ এজন CM কেণ্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বী কৰিছিল তেখেতৰ নিজৰ সমষ্টিত দুৱাৰ বাগৰি সমষ্টিৰ পৰা। কিন্তু এজন সামান্য ইণ্ডিপেণ্ডেণ্ট বুলি ক'বলৈ আজিতো EM ডাঙৰ লিডাৰ হৈ গ'ল ৰিচাৰ্ড টকবিচাৰৰ। কিন্তু সেইটো টাইমত তেখেতে কৈছিল যে এখেতে কি জানিব বুলি কৈছিল। কিন্তু তেখেতে ৰিচাৰ্ড টকবিৰ ওচৰত হাৰি পেলাই নিজে এইটো মানে বিজেপি টিকেট পাই পেলাইও হাৰি গৈছে। এই মানুহজন হৈছে ৰতন ইংতি। এতিয়া পাব্লিক ৰিজেক্টেড তেখেতে সময় পাইছিলে। তেখেতে সময় পাওঁতে একো কৰিব নোৱাৰাৰ ফলত তেখেতে এইটো মানে ৰাইজে তেখেতৰ পৰা আঁতৰি গৈছে। এই কথাটো সঁচা। আৰু দ্বিতীয় কথা মই ক'ব বিচৰাটো হৈছে ৰতন ইংতি যে CM ছাৰৰ ওপৰত বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ওপৰত গোডৰেজ আৰু পতঞ্জলিৰ ওপৰত যে মাটি দিছে কথা কৈছে 1,53,000 এবভ যিটো কথা কৈছিলে তেখেতে মাটি দিয়াৰ কথা কৈছে এইটো ভুৱাটো। তেখেতে অলপমান কথাটো ভাল পৰা জানি পেলাইহে ক'ব লাগে। একচুৱেলি যে মানুহক অভিযোগ আনোতেও কিছুমান বস্তু তথ্য থাকিলে ভাল। আৰু নজনাকে গোটেই অসমত এজন প্ৰেচিডেণ্ট হিচাপে কংগ্ৰেছ প্ৰেচিডেণ্ট হিচাপে যে
ইমান ভুৱা ইমান মিছা কথা কোৱাটো এটা প্ৰমাণ হৈ গ'ল মই আপোনালোকক এই কথাটো মই কাগজ লৈ আহিছো কাউন্সিলত আমি অফিচাৰ বিলাকৰ লগত লগ কৰিছো যে আপোনালোকে সঁচাকে এটো পতঞ্জলি আৰু আপোনালোকে গোড্ৰেজক মাটি দিছে নেকি বুলি আমি হুদিছিলো তেতিয়া তেখেত সকলে কৈছে আমি দিয়া নাই আৰু কাগজ দিয়ক বুলি কৈছে কাগজ দিছে তাতোটো দিয়া নাই ইয়াত খেতি কৰিবলৈ দিছে মই এটা এইটো কথা স্পষ্ট কৰিব বিচাৰিছো কংগ্ৰেছে দুখিয়া শ্ৰেণী সকলক যে সন্মান নকৰে ইতেও প্ৰমাণ আৰু কংগ্ৰেছে সদায় পাব্লিকক ৰাইজক সদায় দুখিয়া হৈ থাকক এইটোই কংগ্ৰেছ বিচাৰে আৰু ৰতন ইংতি হেতুৱে বিচাৰে সেই কাৰণে কাৰ্বি আংলঙত কংগ্ৰেছৰ সময়ত দুৰ্নীতি কথা আজি পাহৰা নাই কংগ্ৰেছৰ সময়ত অশান্ত কংগ্ৰেছৰ সময়ত যে সংঘাত এই কথা পাহৰা নাই মই এটা এক্সাম্পল দিব বিচাৰিছো জুৱা কৰোনা ভাইৰাছৰ সময়ত আমাৰ কাৰ্বি আংলঙৰ যুৱক আৰু যুৱতীসকলে ইয়াৰ পৰা নিবনুৱা সংস্থাপন তেওঁলোকে নোপোৱাৰ কাৰণে আজি 10 বছৰ 15 বছৰ আগত কতবা চেন্নাই মুম্বাই মহাৰাষ্ট্ৰৰ পৰা আদি কৰি গোটেই অল ইণ্ডিয়াতে আমাৰ ল'ৰা ছোৱালীবিলাকে কোনোবা সিকিউৰিটি গাৰ্ড কোনোবা কোম্পানীত এনেকা মানে তেওঁলোকে কাম সংস্থাপনৰ কাৰণে গৈছিলে তেতিয়া টাইমত আমি দেখিবলৈ পাইছো যে কৰোনা ভাইৰাছ টাইমত 15,000 কৈ অধিক আমাৰ সিনিয়ৰ সাংবাদিকসকলে গম পায় অধিক বাহিৰত কাম কৰিবলৈ যোৱা সময়ত কি ঘটনা হৈছে বুলি ক'লে সিএম ছাৰে যেতিয়া একজনক 4,000 কে প্ৰথম দিছে 3,000 দিছে লাষ্টত 1,000 কে ঘূৰাই আনাৰ কাৰণে তেখেতে ব্যৱস্থা কৰিছিলে সেই সময়ৰ পৰা সিএম ছাৰে এটা থিৰাং কৰিছে এই যুৱক যুৱতীসকলক কাৰ্বি আংলঙৰ গোটেই এনেকা নিবনুৱা সমস্যা সমাধান কৰিবলৈ কাৰণে এটা পথ উলিয়াব লাগে সেই কাৰণে এই বস্তুটো আমি ক'ব বিচাৰিছো এই বস্তুটো হৈছে এইটোটো পতঞ্জলি আৰু গোড্ৰেজটো তেওঁলোকে যেটো মানে অয়েল পাম্প যেটো ইয়াত খেতি কৰিবলৈহে আহিছে এই খেতি কৰাটো কিন্তু লাভজনক খেতি যে ৰতন ইংতিটো কৰিব পাৰে হয়তো ইতে মই কম এই খেতি কৰা যদি তেখেতে বেয়া পায় তেতিয়াহলে তেখেতৰটো ৰাবাৰ বাগান আছে ৰাবাৰ বাগানৰ যোনটো ৰাবাৰ তেখেতে নিজৰ মতে ক'ত বিক্ৰী কৰিবলৈ তেখেতে বিক্ৰী কৰিছে ঠিক তেনে ধৰণে এইটো যে যোনটো পাম অয়েল পাম্প যেটো এটা কোম্পানী ইয়াত হৈছে তেওঁলোকে এজেন্সি হিচাপে ইমপ্লিমেন্টিং এজেন্সি হিচাপে ইষ্ট কাৰ্বি আংলঙৰ পতঞ্জলি দিছে ওয়েস্ট কাৰ্বি আংলঙত গোড্ৰেজক দিছে এইটোৱে কথা তাৰ পিছতে ইয়াতটো লাভজনক কথাটো হৈছে মই অলপ আপোনালোকৰ আগত মই দেখাব বিচাৰিছো 19টা গছ ৰুব পাৰে পাৰ বিঘা 19টা গছ ৰুব পাৰে 19টা গছৰ পৰা এক বছৰত 25 টন হ'ব 19টা গছতে এক বিঘা তেতিয়া যদি আপুনি পাৰ বিঘা হিচাপে কৰিলে আপুনি 3,300 কেজি পাব তা মানে আপুনি পাৰ বিঘাত এতিয়া আমি যোনটো এতিয়া মাৰ্কেটৰ ৰেট কৈছে 18.5 কৈছে 18.5 হলেতো ইয়াত 61,050 rupees পাৰ ইয়াৰ বিঘাত পাই আছে তো এইটো কথাটো আৰু এটা কথা ইয়াতে ভাল পোৱাটো যে আপোনাৰ মাটি আপোনাৰ কোনোবাই যদি মেয়াদি পটা আছে মেয়াদি আন্ডাৰত কাম কৰিব আপুনি কোনোবা যদি কেঁচা পটা হয় তাৰে গাম্বৰা পৰা লিখি পেলাইও আপুনি এই খেতি কৰিব পাৰে আৰু এই খেতি কৰাটোটো আপোনাক জবৰদস্তি নহয় আপুনি খেতি কৰাৰ পিছত 4 বছৰৰ পিছত আপুনি প্ৰডাকশন পাব সেই প্ৰডাকশন নোপোৱাৰ আগতে আপোনাৰ যোনটো এক বিঘাৰ মাটি 19টাহে গছ থাকিব তাৰ ভাগটো বহুত ডাঙৰ থাকে তাৰ মাজতো যদি আপুনি খেতি কৰে খেতি কৰাৰ পইচাও কোম্পানীয়ে দি আছে জুনে ইয়াত ইমপ্লিমেন্টিং এজেন্সি তেওঁলোকে দি আছে আৰু তাৰ মাজতো আপুনি যদি তাত পানী কাৰণে ব্যৱস্থা কৰিব লাগে ফিচাৰীৰ কাৰণে তাৰ কাৰণে 90,000 তাতেও দি আছে আপোনাৰ যদি ইয়াত মানে অনেক ধৰণৰ খেতি আছে আৰু তাৰ মাজত যদি আপুনি গাহৰি পুহিব বিচাৰে আপুনি যদি ছাগলী পুহিব বিচাৰে তাৰ মাজত যদি আপুনি মানে মুৰ্গী পুহিব বিচাৰে তাৰ কাৰণে ব্যৱস্থা পইচা দিয়া তাৰ কোম্পানীয়ে দি আছে এই কামটো আপুনি 1 টকা খৰচা নকৰি পেলাই যদি আপুনি বছৰে বছৰে আপুনি যদি ইমান টকা উপাৰ্জন কৰিব পাৰে তেতিয়াহলে মানুহবিলাকে বাহিৰতটো নাযাব ইয়াতহে থাকিব ইয়াত কাম কৰিব এটো খেতিতে কৰিব যদি বেয়া পায় যদি আপুনি বেয়া পায়তো জবৰদস্তিটো কাকো নকৰে এই খেতি কৰা দুখীয়া শ্ৰেণী সকলক আগুৱাই যোৱাটো কংগ্ৰেছে নিবিচাৰে আৰু ৰতন ইংতিয়ে হেতু কথাটো নিবিচাৰে দুখীয়া মানুহ দুখীয়া হৈ থাকক এই ব্যৱস্থাটো ৰতন ইংতিয়ে কৰি আছে সেই কাৰণে আমি ক'ব বিচাৰিছো যে ৰতন ইংতি নিচিনা লিডাৰটো আমি আৰু জানিবলগীয়া আৰু নাই পুৰা আমি জানিলো তেখেতৰ আৰু কংগ্ৰেছৰ সময়ত আমি কি পালো যদি ইমান কথা কয় আৰু এটা কথা
ৰতন ইংতি একটা কথা কৈছে যে বোলে বজাৰতটো তুলিৰাম ৰংহাং ছাৰৰ আন্দা মুৰ্গী আন্দা বা ডিম যদি বিক্ৰী হয় তেতিয়াহ'লে বজাৰত কোনো অন্য মানে কোনি বিক্ৰী কৰিব নোৱাৰিব এনেকা কথা কৈছে যদি তুলিৰাম ৰংহাং ছাৰৰ যদি ফিচাৰী মাছৰ যদি নহয় তেতিয়াহ'লে অন্য মাছ বিক্ৰী কৰিব নোৱাৰে এইটো লাজৰ কথা নহয় নেকি বেলেগৰ জাগাত গৈ পেলাই গোটেই সাংবাদিক বিলাকৰ আগত গৈ পেলাই কথা নেকি এইটোতো আৰু গোটেই সাংবাদিক আপোনালোকে গম পায় ডিফু অঞ্চলত যদি মই একটা কথা কম যদি মোৰ ঘৰত যদি একে দামৰ যদি মই লোকেল মাছ পাওঁ মই 100% মই লোকেল মাছই কিনিম কোনো এইটোতো তুলিৰাম ৰংহাং ছাৰৰ মাছ এইটোতো ৰতন ইংতিৰ মাছ এইটো আমুক মানে সাংবাদিকসকলৰ মাছ বুলিতো নাচাব যোনে মাছটো ভালকে দেখিব সেইটোৱে কিনিব তাত লৈ তেওঁ কিয় আঙুলিয়াব লাগে আৰু আন্দা কথাটো কৈছে বাহিৰৰ পৰা যদি 12 টকা হয় ইয়াৰ যদি 10 টকা পাওঁ এইটো আৰু লোকেলহে পাওঁ বুলি ক'লেতো আপুনি কোনটো কিনিব ভালটোৱে কিনিব যদি এই কথাবিলাক যদি একেতে বোলে কয় গোটেই বজাৰত বোলে তেখেতে দখল কৰা এই যে এইবিলাক যে ভুৱা কথা এইবিলাক যে মিছা কথা এই যে মিছলিয়া কথা এইটোতো ৰতন ইংতিৰ নহয় নেকি সেইকাৰণে আমি ক'ব বিচাৰিছো ৰতন ইংতিৰ যোনটো নেকি নেতৃত্ব লোৱাৰ পিছত তেখেতৰ লগত মানুহ নাই তেখেতৰ লগত আৰু মানুহ থাকিলেহেঁতেন সেইকাৰণে আমি এতিয়া আৰু একটা কথা ক'ব বিচাৰিছো মই মানে এই যে খেতি কৰা কথাটো মই কিছুমান ৰাইজেও গম নাপায় আজি ইয়াতে তেখেতে কৈছে ৰামদেৱ মানে পতঞ্জলি আৰু গোদৰেজ এই যে 1,53,000 above এই কথাটো যে কৈছে তেখেতেতো প্ৰমাণ নাই আৰু একটা কথা আছে প্ৰমাণ নাই এইটোতো প্ৰমাণ আছে আমিতো জানি পেলাই ক'লেতো ভাল মানুহক অভিযোগ কৰাটো ঠিক নহয় এজন লিডাৰ হিচাপে আৰু দ্বিতীয় কথা কৈছে তেখেতে বোলে লণ্ডনতো বোলে তুলিৰাম ৰংহাং ছাৰৰ মাটি আছে কৈছে আৰু একটা কথা কৈছে আমেৰিকাতো বোলে মাটি আছে কৈছে আৰে প্ৰুফ দেখক আপুনি যদি সাহস আছে আপোনাৰ যদি সঁচা কথা কৈছে আপুনি যদি সঁচা কথা ক'লে আপুনি যদি মানে প্ৰুফ দেখাব পাৰে তেতিয়াহ'লে আমি আপোনাক বিশ্বাস কৰিম কিন্তু এইটো ভুৱা আৰু কোনো তুলিৰাম ৰংহাং ছাৰৰ আমেৰিকাত কোনো মাটি নাই আৰু কোনো লণ্ডনত মাটি নাই আৰু লণ্ডনত থাকিবলৈ হ'লেতো তাত আপুনি ভিসা থাকিব লাগিব তাত আপোনাৰ ভাল এটা চাকৰি হ'ব লাগিব আপুনি তাত ভাল এটা ব্যৱসায়ী হ'ব লাগিব তাত আপুনি থকাত তাত সিটিজেনশিপ হ'ব লাগিব তাৰ পিছতে আপুনি কৰিব পাৰিব এইবিলাক বস্তুটো তেখেতে যে ভুৱা এটোটো আৰু দুটা তিনটা কথা মই আপোনাৰ যিবিলাক কথা কৈছে তেখেতে মিছা আৰু টাৰ্গেটটো কি আছে তেখেতৰ মই মিছা কথা ক'লে ৰাইজে মোৰ পক্ষত আহিব মিছা কথা ক'লে ৰাইজে নাহিব আজি ৰাইজে বুজি পাই গ'ল কংগ্ৰেছ কি বস্তু বুজি পাই গ'ল আগৰ পৰা হৰসংখ্যক সময়তো কংগ্ৰেছে ৰাজত্ব কৰিছে হৰসংখ্যক সময়ত সেইবিলাক কাম যদি আজি মই এটা এক্সাম্পল দিছো বাহিৰৰ ল'ৰা ছোৱালীবিলাক যদি ঘূৰাই নানে আমি দেখিছো নহয় ক'তবা কাম কৰা নামত তেওঁলোকৰ মানে হাজিৰা পইচা বা তেওঁলোকৰ দৰমহা পইচা নোপোৱা দৰমহা খোজাৰ কাৰণে মাৰ খোৱাত আমি দেখিছো কাম বিচৰা নামত তেওঁলোকে তাতে ফেক্টৰীতে মাৰ খোৱা আমি দেখিছো আৰু ইয়াতো কোনোবাই হুৰ ল'ৰা ইয়াত মানে নতুনকে বিয়া পাতি নিজৰ মিছেছক ইয়াত থৈ পেলাই বাহিৰত কাম কৰাৰ কাৰণে এই মিছেছটো ইয়াত নাহিব বুলি ভাবি পেলাই অন্য মানুহৰ লগত পলাই যোৱা আমি বহুত ঘটনা দেখিছো আনটো আমি বহুত দুখৰ কথা একেদিনতো এক মাহ দুই মাহ আগতো আমি দেখিছো যে তাত গৈ পেলাই কাম কৰাৰ অৱস্থাতে মানুহ মৃত্যু হৈ গ'ল কোনোবা বেমাৰত কোনোবা কিবা ঘটনাত তাত মৃত্যু হৈ যোৱাৰ পৰা ডেড বডি আনাৰ কাৰণে বহুত অসুবিধা হয় এইবিলাকতো ৰাইজে দেখি আছে সেইকাৰণে চিএম ছাৰে যে কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী ঐক্যভাৱে শান্তিভাৱে আৰু উন্নয়নৰ ক্ষেত্ৰত কেনেকে আগুৱাব তাৰ কাৰণে লক্ষ্য ৰাখি পেলাই কাম কৰিছে যদি সঁচা অৰ্থত হয় আৰু লাষ্টলি মই এটা কথা ক'ব বিচাৰিছো ৰতন ইংতি যে কৈছে অকল তুলিৰাম ৰংহাঙৰ ফেমিলি মানুহবিলাকহে কাম পাই আছে বুলি কথা কৈছে তেখেতেতো তাৰা লাংচটোতো চিএম ছাৰৰ কোনো ফেমিলি নাই তাততো বহুত মানুহে কাম পাইছে ইভেন বেলেগ অন্য দলৰ মানুহবিলাকতো কাম পাইছে তাতে বিলো পাইছে আৰু আনটো হৈছে এতিয়া যদি মই কম অভাৰ ব্ৰিজৰ কথা যদি কয় কোনো ফ্লাইঅভাৰ যদি কথা কয় ফ্লাইঅভাৰটোতো চিএম ছাৰৰ ফেমিলি নহয় আজি যদি দকমুকা আৰু ৱেষ্ট কাৰ্বি দকমুকা আৰু ৰংমংৱে যদি এতিয়া আসাম মালাত যোনটো ৰাস্তা গৈছে সেইটো তেখেতৰ নহয় আনটো ফালে মই এতিয়া নতুন নতুন যিবিলাক পথ বনাই আছে
হাওৰাঘাটৰ পৰা ৱেষ্ট কাৰ্বি আংলঙত যোৱা ৰাস্তা তেখেতৰ মানুহ নহয় তো এনেকৈ মানে ভুৱা অভিযোগ কৰি পেলাই তেখেতে মানে নিজকে হিৰো বনাব চেষ্টা কৰাটো ৰাইজে নিবিচাৰে আৰু ৰাইজে ৰিজেক্ট কৰিছে আৰু এনেকৈ মানুহবিলাকৰ এতিয়া মই লাষ্টলি পাব্লিকক মই অনুৰোধ কৰিব বিচাৰিছোঁ আমি বিভিন্ন জাতি জনগোষ্ঠী কাৰ্বি আংলঙত শান্তি ঘূৰি আহিছে আমি একতা হৈছোঁ আৰু একেলগতে উন্নয়নৰ কাৰণে আগুৱাইছে যাৰ ফলত তেখেতে যিটো কাৰ্বি আংলঙৰ শান্তিটো বিনষ্ট কৰিবলৈ চেষ্টা কৰা কাৰ্বি আংলঙৰ একতাটো বিনষ্ট কৰাৰ যিটো চেষ্টা এইটো কোনো পধ্যে আমি মানি নৰম আৰু সাংবাদিকসকলৰ যিটো তেখেতে মানে মিছবিহেভ কৰিছে ডিফু সাংবাদিকসকলৰ কাৰ্বি আংলঙৰ সাংবাদিকসকলৰ একাংশ বুলি ক'লেও সকলো সামৰি পৰাৰ নিচিনা মই গম পাওঁ তেখেতে স্পেচিফিক কোৱা নাই যে কোনটো সাংবাদিক হয় বুলিতো স্পেচিফিক কোৱা নাই তেখেতে কোৱাটো পলিটিকেলি কৈছে কিছু বুলি কৈছে কিন্তু কিছু হ'লে মই সকলো সাংবাদিক বন্ধুবিলাকৰ এটা ক্ষমা বিচাৰিব লাগে বুলি ৰতন ইংতিক মই হুকিয়াই দিব বিচাৰিছোঁ আৰু প্ৰয়োজন হ'লে ৰতন ইংতিৰ ওপৰত আমি দুৰ্নীতিৰ ওপৰতো আপোনাৰ লগৰ সময়ত আমি পুৰা উদঙাই দিম বুলি আপোনাৰ লগৰ আগত ক'ব বিচাৰিছোঁ